এই মুহূৰ্তৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰ শীঘ্ৰেই ৰেচন কাৰ্ডৰ বাবে নতুনকৈ আবেদন কৰক 15 অক্টোবৰই আবেদনৰ শেষ সময়সীমা ৰেচন কাৰ্ড নথকা লাখ লাখ লোকৰ বাবে চৰকাৰে দিলে ডাঙৰ খবৰ নতুনকৈ ৰেচন কাৰ্ডৰ বাবে চলি আছে আবেদন প্ৰক্ৰিয়া আবেদনৰ অন্তিম তাৰিখ 15 অক্টোবৰ বুলি ঘোষণা কৰা হৈছে 15 অক্টোবৰৰ পূৰ্বে নতুন ৰেচন কাৰ্ডৰ বাবে কৰক আবেদন নতুন ৰেচন কাৰ্ডৰ বাবে চৰকাৰী পৰ্টেলৰ পৰা ডাউনলোড কৰি ল'ব লাগিব আবেদনৰ প্ৰপত্ৰ pds.assam.gov.in পৰ্টেলৰ পৰা ডাউনলোড কৰিব লাগিব আবেদনৰ প্ৰপত্ৰ নতুনকৈ আবেদনৰ বাবে আবেদনকাৰীৰ পৰিয়ালৰ বাৰ্ষিক আয় 4 লাখ টকাতকৈ কম হ'ব লাগিব আৰু আবেদনকাৰীৰ আধাৰ কাৰ্ড থাকিব লাগিব আবেদনকাৰী ভাৰতীয় নাগৰিক হ'ব লাগিব 4 লাখ টকাৰ কম ৰাজ্য চৰকাৰৰ অধীনৰ সকলো মাষ্টাৰ ৰোল কৰ্মচাৰীসকলে লাভ কৰিব ৰেচন কাৰ্ড আৰু লগতে দৈনিক মজুৰি প্ৰাপক কেন্দ্ৰীয় তথা ৰাজ্য চৰকাৰৰ চতুৰ্থ বৰ্গৰ কৰ্মচাৰীও আবেদন কৰিব পাৰিব নতুন ৰেচন কাৰ্ড পাবলৈ হলে আবেদন পত্ৰৰ সৈতে সংলগ্ন কৰিব লাগিব 7 বিট নথিপত্ৰ নতুন ৰেচন কাৰ্ডৰ বাবে আধাৰ কাৰ্ড ভোটাৰ তালিকা ঠিকনা প্ৰপত্ৰ পৰিয়ালৰ সকলো সদস্যৰ পাছপোৰ্ট ফটোগ্ৰাফ লাগিব আৰু লগতে বেংক একাউণ্ট পৰিয়ালৰ সক্ৰিয় হৈ থকা ফোন নম্বৰ লাগিব এই সম্পূৰ্ণ নথিপত্ৰ শুদ্ধভাৱে দাখিল কৰিলে আপুনি লাভ কৰিব ৰেচন কাৰ্ড ইয়াৰ পৰৱৰ্তী খবৰটি খুবেই গুৰুত্বপূৰ্ণ এটা বিগ ব্ৰেকিং নিউজ দুৰ্গা পূজা আয়োজনৰ বাবে চৰকাৰে দিব ধন 8 আৰু 9 অক্টোবৰত পূজা কমিটিয়ে লাভ কৰিব বিত্তীয় সাহায্য এইবাৰ দুৰ্গা পূজা আয়োজনৰ বাবে চৰকাৰে প্ৰদান কৰিব ধন অসম চৰকাৰৰ ফালৰ পৰা পূজা কমিটি সমূহলৈ আগবঢ়োৱা হ'ব বিত্তীয় সাহায্য 8 আৰু 9 অক্টোবৰত পূজা কমিটি সমূহে লাভ কৰিব বিত্তীয় সাহায্য মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৰিলে এই বৃহৎ ঘোষণা আৰু ইয়াৰ পূৰ্বে বিহু সমিতি সমূহক প্ৰদান কৰা হৈছিল চৰকাৰী ধন অতি শীঘ্ৰেই ভাওনাৰ বাবে বিত্তীয় সাহায্য প্ৰদানৰ পৰিকল্পনা লৈছে মুখ্যমন্ত্ৰীয়ে জিলা আয়ুক্তৰ কাৰ্যালয়ত আবেদন কৰা পূজা কমিটি সমূহে লাভ কৰিব এই ধনৰাশি ইয়াৰ পৰৱৰ্তী খবৰটি খুবেই গুৰুত্বপূৰ্ণ এটা বিগ ব্ৰেকিং নিউজ দেওবাৰলৈকে ৰাজ্যত হ'ব প্ৰচুৰ বৰষুণ জাৰি কৰিলে য়েল্লো এলাৰ্ট ৰাজ্যত দেওবাৰলৈকে হ'ব প্ৰচুৰ পৰিমাণে বৰষুণ ৰাজ্যবাসীক সাৱধানে থকাৰ আহ্বান জনালে বতৰ বিজ্ঞান কেন্দ্ৰই গুৱাহাটী মহানগৰীত বতৰে ল'ব ভয়ংকৰ ৰূপ এইবাৰ পূজাত বতৰে বিধি পথালি দিব ৰাজ্যবাসীক বৰষুণৰ বাবে বজাৰত গ্ৰাহকৰ উপস্থিতিত হেৰেঙা উপজিছে ইফালে আকৌ প্ৰতিকূল বতৰৰ বাবে স্থগিত ৰখা হ'ল অসম আৰক্ষীৰ নিযুক্তি পৰীক্ষা অসম আৰক্ষীৰ 3 তাৰিখে হ'বলগীয়া পৰীক্ষা এতিয়া অনুষ্ঠিত কৰা হ'ব 15 অক্টোবৰত ইয়াৰ পৰৱৰ্তী খবৰটি খুবেই গুৰুত্বপূৰ্ণ এটা বিগ ব্ৰেকিং নিউজ মুছলমানসকলক উপহাৰ দিলে কিং মেকাৰ চন্দ্ৰবাবু নাইডুৱে মুছলমান সমাজৰ মছজিদৰ ইমাম জনাবক প্ৰতিমাহে দিব 10,000 টকা সংখ্যালঘু সমাজৰ বাবে নাইডুৱে আনিব বৃহৎ আঁচনি নিৰ্বাচনী প্ৰতিশ্ৰুতি পূৰণৰ নিৰ্দেশ দিলে অন্ধ্ৰ প্ৰদেশৰ মুখ্যমন্ত্ৰীজনে সংখ্যালঘু কল্যাণ সম্পৰ্কীয় বৈঠকত মুখ্যমন্ত্ৰীয়ে প্ৰদান কৰে এই নিৰ্দেশ আৰু লগতে বিষয়াসকলক শীঘ্ৰেই এই আঁচনি কাৰ্যকৰী কৰাৰ নিৰ্দেশ দিলে চন্দ্ৰবাবু নাইডুৱে আৰু লগতে পবিত্ৰ মক্কা দৰ্শন কৰিবলৈও সংখ্যালঘু মুছলমানসকলক দিয়া হ'ব 1 লাখ টকা নিৰ্বাচনৰ সময়ত মুছলমান সমাজক প্ৰতিশ্ৰুতি দিছিল চন্দ্ৰবাবু নাইডুৱে ইতিমধ্যে মুছলমান সমাজৰ সংৰক্ষণো নিশ্চিত কৰিছে অন্ধ্ৰ প্ৰদেশ চৰকাৰে ইয়াৰ পৰৱৰ্তী খবৰটি খুবেই গুৰুত্বপূৰ্ণ এটা বিগ ব্ৰেকিং নিউজ 2026 চনতো মুখ্যমন্ত্ৰী হ'ব হিমন্ত বিশ্ব শৰ্মা বিৰোধীৰ আসনত কংগ্ৰেছ থাকিবনে তাৰ নিশ্চয়তা নাই ৰাজ্যৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী কোন হ'ব বুলি প্ৰশ্ন কৰাত ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতাই এইদৰে প্ৰশ্নৰ মন্তব্য আগবঢ়ালে সংবাদমেলত 2026 চনৰ নিৰ্বাচনৰ কথা স্পষ্টকৈ ক'লে ৰাজ্যিক সভাপতিজনে কংগ্ৰেছক সমালোচনা কৰিবলৈ গৈ মুকলি ঘোষণা কৰিলে ভৱেশ কলিতাই আৰু লগতে গৌৰৱ গগৈক তুচ্ছতাচ্ছিল্য কৰি মন্তব্য আগবঢ়ালে বিজেপিৰ ৰাজ্যিক সভাপতিজনে কৰিছিল এতিয়া আপোনালোকে যাব কংগ্ৰেছৰ মেনিফেষ্টো হওক বিজেপিৰ মেনিফেষ্টো হওক যি ৰাজ্যতে নহওক কিয় প্ৰথম অৰুণোদয়টো থাকে যে আমি মাহত এটা পইচা মহিলাসকললৈকে দিম নাম বহুতে বেলেগ বেলেগ লৈছে ছত্তীশগড়ত মহতাৰী বন্দনা বুলি লৈছে কৰ্ণাটকত গৃহজ্যোতি বুলি লৈছে মধ্যপ্ৰদেশত লাডলি লক্ষ্মী বুলি লৈছে এনেকে বিভিন্ন জায়গাত বিভিন্ন নাম দিছে যোৱা 3 দিন মই হাৰিয়ানাত আছিলো
হাৰিয়ানাটোৰ সকলো কংগ্ৰেছৰো এইটো নিৰ্বাচনী ঘোষণা বিজেপিৰো এইটো নিৰ্বাচনী ঘোষণা যে মাহত এটা নিৰ্দিষ্ট টকা আমি মহিলাসকলৰ একাউণ্টত দিম অৰ্থাৎ অৰুণোদয় নামটো লোৱা নাই বাকি অৰুণোদয় আঁচনিখনে আজি ভাৰতৰ 6-7খন জিলালৈকে আজি ৰূপান্তৰিত হৈছে ঝাৰখণ্ডত কংগ্ৰেছ চৰকাৰ মাইয়া বুলি আঁচনি দিছে 1000 টকা মহিলাৰ বেংক একাউণ্ট কোনোবাই 1000 দিছে কোনোবাই 1250 দিছে কিন্তু মহাৰাষ্ট্ৰও এইটো আঁচনি আৰম্ভ কৰিছে মাহত 1500 টকা দিছে অৰ্থাৎ নিজৰ নিজৰ আৰ্থিক অৱস্থা চাই কোনোবাই 1000 দিছে কোনোবাই 1250 দিছে কোনোবাই 1500 দিছে কিন্তু সকলোৱে এই আঁচনিটোৰ বিষয়ে শিকিবলৈ প্ৰথম অসমলৈ আহে আমাৰ অফিচাৰ বিলাকৰ পৰা এইটো শিকি পেলাই নিজৰ ৰাজ্যত তাক ইমপ্লিমেন্ট কৰে ঠিক তেনেধৰণে আমাৰ খোৱা পানীৰ ক্ষেত্ৰত জলদূতৰ আমি ওপৰত যিখিনি কাম কৰিছো সেইটো আজি ভাৰতৰ গোটেই ৰাজ্যবিলাকে আমাৰ পৰা আহি ইয়াত শিকি যায় এডুকেশ্যনত আমি যেটো এডমিশনৰ ক্ষেত্ৰত যেটো সমৰ্থ পোৰ্টেল আমি বনাইছিলো তাক আজি ভাৰতৰ আন ৰাজ্যবিলাকে ইয়াত আহি শিকি যায় অসম পুলিচ একাডেমি আমি যেতিয়া লাচিত বৰফুকন একাডেমি কৰিলো অসমৰ পুলিচৰ ট্ৰেইনিংৰ কাৰণে এতিয়া প্ৰথম তাত মণিপুৰ পুলিচে আহি ট্ৰেইনিং কৰিলে এতিয়া গোৱা চৰকাৰে মোক লিখি আছে যে গোৱাৰ পুলিচেও আহি দেৰগাঁৱত ট্ৰেইনিং কৰিব খোজে অৰ্থাৎ আগতে অসমখন নেগলেক্টেড আছিল আমি বেলেগ ৰাজ্যত গৈ শিকি আহিছিলো এতিয়া আমাৰ গভৰ্ণমেণ্টৰ বহুতবোৰ স্কিম আছে যোনে ভাৰতৰ আন ৰাজ্যবিলাকে আহি অসমৰ পৰা শিকা আৰম্ভ কৰিছে অৰুণোদয় এনেকুৱা এটা আঁচনি সমৰ্থ এনেকুৱা এটা আঁচনি আৰু মই নিশ্চিতভাৱে বিশ্বাস কৰোঁ 4-5 বছৰ ভিতৰত নামবোৰ বেলেগে দিব কিন্তু সম জিলাৰ এই কনসেপ্ট ভাৰতৰ আন ৰাজ্যসমূহে অসমৰ পৰা লৈ যাব এই কথাত মই একেবাৰে নিশ্চিত আৰু আজি অসমে সৰু ৰাজ্য হোৱাৰ পিছতো আমাৰ গোটেই দেশক আজি আমি প্ৰশাসনৰ দিশত হওক উন্নয়নৰ দিশত হওক আমি নতুন ৰাস্তা দেখুৱাবলৈ আমি সক্ষম হৈছো